নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা আৰু নকৈ নোৱাৰো অনুষ্ঠানত আপোনালোকক স্বাগতম জনাইছোঁ। ৰাজ্য চৰকাৰে আজি এখন অভিলাষী আঁচনি ৰূপায়ণ কৰিছে। কেইদিনমান আগতে যুৱক যুৱতীসকলক প্ৰায় 2 লাখ আৰু 5 লাখ টকাৰ সাহায্যৰে এক অভিলাষী আঁচনি আৰম্ভ কৰাৰ পিছত আজি পুনৰবাৰ ছাত্ৰীসকলৰ বাবে নিযুত মইনা নামৰ এই আঁচনিখন ৰূপায়ণ কৰিছে। এই আঁচনিখনৰ উদ্দেশ্য হৈছে যাতে বাল্য বিবাহ বন্ধ কৰিব পৰা যায়, অৰ্থাৎ ছাত্ৰীসকলে নিজৰ ভৰিত নিজে থিয় দি কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ অধ্যয়নত ব্যস্ত থাকিব পাৰে। তাৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিখন লৈছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এই আঁচনিখনৰ অনুযায়ী যিসকল ছাত্ৰীয়ে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব সেইসকলক প্ৰতি মাহে 1000 টকাকৈ আৰু যিসকলে স্নাতকোত্তৰ ডিগ্ৰী অধ্যয়ন কৰিব সেইসকলক 2500 টকাকৈ চৰকাৰে মাহিলী দিয়াৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কত বিস্তাৰিতভাৱে সংবাদসেৱীসকলক জানিবলৈ দিয়ে। आज एक बड़ा प्रयास का शुरुआत किया है चाइल्ड मैरिज को रुकवाने के लिए। हमारा ये प्रयास होगा जो भी बच्चा कॉलेज और यूनिवर्सिटी में पढ़ेगा, खास करके हमारे जो गर्ल स्टूडेंट है उनको महीना एक स्कॉलरशिप मिलेगा 1000 रुपया करके, और जो पोस्ट ग्रेजुएट पढ़ेगा गर्ल स्टूडेंट उनको 2500 रुपया मिलेगा हर महीना। हमारा लक्ष्य यही है कि छात्री अपना दम पर पढ़े, पिता माता का ऊपर आर्थिक रूप से डिपेंडेंट ना हो, और ये होने से हम लोग का आकलन है कि असम में चाइल्ड मैरिज कम होते जाएगा। चाइल्ड मैरिज रुकवाने के लिए आज हम लोगों ने ये निजुत मोइना आसनी नाम ये एक बड़ा स्कीम का शुरुआत किया हो। करीबन 1.5 लाख से 2 लाख छात्री इससे उपकृत होगा। কেন্দ্ৰীয় চৰকাৰৰ ফ্লেগশ্বিপ আঁচনি জল জীৱন আঁচনিখন সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই ৰাজ্য চৰকাৰক সুৰধাৰ সমালোচনা কৰে। শ্ৰী বৰাই এক সংবাদমেলযোগে অভিযোগ কৰে যে এই আঁচনিখনৰ জৰিয়তে ব্যাপক দুৰ্নীতি হৈছে আৰু সেইকাৰণেই এই আঁচনিখন সফল হোৱাত চৰকাৰ ব্যৰ্থ হ'ল বুলি উল্লেখ কৰে। শ্ৰী বৰাই কয় যে চলি আছে কেন্দ্ৰীয় চৰকাৰৰ ফ্লেগশ্বিপ প্ৰগ্ৰেমৰ অধীনত, কিন্তু 2021-22 চনতে সেই আঁচনিখন অসমত আৰম্ভ হৈছিল আৰু অসমত যি 63,65,000টা পৰিয়াল আছে, মোদী ডাঙৰীয়া এটা শ্লোগান আছিল যে ঘৰ ঘৰ মে জল। এতিয়া অসমত সেই আঁচনিখনৰ বৰ্তমান যিটো অৱস্থা, এতিয়া লাহেকৈ অসমৰ ৰাইজে ক'ব যে চাৰিওফালে নলেই নল কিন্তু ক'তো নাই জল। এতিয়া ঘৰ ঘৰ মে নল হৈ গ'ল কিন্তু জল আৰু নহয়, জল হ'ব নোৱাৰে। আৰু এই যিখন পত্ৰ সচিবগৰাকীয়ে দিছে, হয়তো আপোনালোকৰ লগত আছে পত্ৰখন, অত্যন্ত ভয়ংকৰ এখন পত্ৰ অসম চৰকাৰৰ সচিবে ইঞ্জিনিয়াৰলৈ লিখিছে, চিফ ইঞ্জিনিয়াৰ। ইয়াত মাত্ৰ মই 2টামান শব্দ আপোনালোকক শুনাই দিছোঁ। ইণ্ডিকেটিং পটেঞ্চিয়েল লেপছ ইন বোথ দ্য প্ৰজেক্ট মেনেজমেণ্ট এণ্ড কোৱালিটি এছুৰেঞ্চ। স্মাৰ্ট মিটাৰৰ জৰিয়তে স্মাৰ্টভাৱে লুণ্ঠন কৰিছে বুলি আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই অভিযোগ কৰে। মই ইয়াৰ আগতেও কৈছিলোঁ, এই স্মাৰ্ট মিটাৰৰ বিষয়টোৱে নিৰ্বাচনৰ সময়ত যথেষ্ট ৰাজ্য চৰকাৰৰ বাবে মূৰৰ কামোৰণি হ'ব বুলি অনুমান কৰিয়েই কৈছিলোঁ যে এই যিটো স্মাৰ্ট মিটাৰ ইয়াক সলনি কৰি যি পুৰণি মিটাৰ আছে তাকেই সংযোজন কৰিবলৈ আহ্বান জনাইছিলোঁ। কিন্তু এই বিষয়টো কেতিয়াও গাপ দিয়াৰ সলনি ই মাজে মাজে উত্থাপন হৈয়ে থকা দেখা গৈছে। আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে। শ্ৰী উৎপল শৰ্মাই কি কয় আহকচোন শুনো। নামত অসম চৰকাৰৰ স্মাৰ্ট লুণ্ঠন বন্ধ হোৱা নাই। সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আছে, বিভিন্ন সংগঠনে প্ৰতিবাদ কৰিছে, কিন্তু চৰকাৰ আকুৰগুজ হৈ আছে। স্মাৰ্ট মিটাৰৰ ভুল মানি ল'বলৈ চৰকাৰখন প্ৰস্তুত নহয়। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাই স্মাৰ্ট মিটাৰৰ আতিশয্য বন্ধ কৰা,
বিদ্যুৎ যোগান নিয়মীয়া কৰা আৰু বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই স্মাৰ্ট মিটাৰটো হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা স্মাৰ্ট লুণ্ঠনৰ আঁচনি। এই মিটাৰটো স্মাৰ্ট এই কাৰণেই যে ৰাইজৰ জেপৰ ধন খুব স্মাৰ্টনেছেৰে সৈতে সৰকাই লৈ গৈ ৰাজকোষ ধনী কৰি আছে, বেলেগ কথা একো হোৱা নাই। এতিয়া আগতে যিসমূহ পৰিয়ালে গৰমৰ দিনকেইটাত মাহটোত 600 টকা 700 টকা বিজুলী মাচুল আদায় কৰিছিলে, সেই বিলসমূহে এতিয়া 1500 টকা 2000 টকা পৰ্যন্ত বিজুলী মাচুল আদায় কৰিব লগা হৈছে। গুৱাহাটীত 3জনীয়া 4জনীয়া পৰিয়াল এটাৰ মাহেকৰ ৰেচনৰ খৰচটো আজিকালি এই বিদ্যুৎ মাচুলৰ নামত যায়। তাৰ পিছতো চৰকাৰে ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা কৰা নাই। আজিলৈ ইমানেই, নমস্কাৰ।